নমো কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম হৰি ৰাম হৰি ৰাম। কৃষ্ণৰ কীৰ্তনে পাপ কেনেকৈ হৰে, বিষ্ণু পাৰিষদে যমদূতক নিৰ্ণয় দিছে পদ। ৰাম পুত্ৰ স্নেহত বুলিলে নাৰায়ণ, কি মতে হৈবে বামনৰ পাপচন্ন, ইহাৰ অতৰ দূত শুনিবি সকলে, কৰে জৰে তাপে পীৰে পৰে বা পিছলে, সৰ্পে দংশে মৰে শত্ৰু ভাংগে হাতে ভৰি, এতেকে সময়ে অজ্ঞানতো বোলে হৰি, তথাপি সমস্তে পাপ হৈ বিনাশ, আৰু তাকো জাত নাভুন যাইবে কৰবাস, হেন বাবলৈ বিতই যমৰ কি কৰ, কৰি আছে বিপ্ৰে মহাপাপ গুৰুতৰ, বহু পায়াচিতে সে পবিত্ৰ গাত্ৰ, সুমৰীয়া আছে যিটো অল্প নাম মাত্ৰ, কেনমতে বিহাৰ গুচিল পাপ, শুন উত্তৰতে জীয়া মনস্তাপ, মনো আদি কৰি যত মন্ত্ৰ প্ৰধান, কৰি আছে তাৰা সবে যি সব বিধান, গুৰু পাতকৰ পায়াচিত গুৰুতৰ, ক্ষুদ্ৰ মাত্ৰ পায়াচিত্ৰ ক্ষুদ্ৰ পাত্ৰ কৰ, পাপ তাৰা তৈমে জানি কৰিয়া সন্ত, শিশব নিয়ম তাতে মাত্ৰ বিহিলন্ত, নাহিকে ব্যৱস্থা ইটো হৰিৰ নামত, সমস্তে পাতক উচ্চাৰণতে হুৱে হত, যেন এক বিন্দু মাত্ৰ পিলে মৈদক, তথাপিতো মহাপাপী বুলিবা মনক,
সেই মতে অল্প মাত্ৰ সুমৰে নামক দহে তৎকালে মহাপাত্ৰ কক তপ জপ জাগ যোগ জয়গতি ব্ৰত যাক জৈতে বিহে তাক তৈতে কৰে হত কৰ্ম পায়াচিতে পাপ নুগুচে সমূলি হৰি নামে পেলাৱে পাপৰ তুলি শুন যমদূত কহো কৰিয়া নিৰ্ণয় লৈলে একবাৰ নাম পাপ ক্ষয় যেন বহু কাল ঘূৰ আন্ধাৰ আশ্ৰয় একবাৰ প্ৰদীপ জ্বলিলে নষ্ট হয় সেই মতে হৰি নাম লৈলে কবাৰ অনাদি জন্মৰ পাপ হৈ সংহাৰ পুনৰপি পাপ আশী চাপয় সমীপ বাহে অন্ধকাৰে যেন নুমাইলে প্ৰদীপ নামৰ আবৃত্তি নেৰেতেকে মহন্তি নাশে অন্ধকাৰ যেন প্ৰদীপ থাকন্তি সদা নাম লৱন্তে বাসনাহো ক্ষয় নুপজয় পাপ পুনুচিত শুদ্ধি হয় এতেকে সে শাস্ত্ৰে কহে সদায় স্মৰণ কহিলো সমস্ত তুত নামৰ লক্ষণ বিষ্ণু দূতেৰে যমদূতক কৈছে যে পুত্ৰৰ স্নেহত নাৰায়ণ নাম স্মৰণ কৰিলে যে কেনেকৈ তেওঁ পাপ ধ্বংস হ'ল যে ইয়াৰ উত্তৰটো বিষ্ণুদূতে কৈছে যে জ্বৰে তাপে পীড়া কৰে যদি গৈ থাকোঁতে পথত পিছলিও পৰে যদি সৰ্পে দংশন কৰে শত্ৰুৱে যদি হাত ভৰি ভাঙে এই সময়ত অজ্ঞানতে যদি হৰি নাম লয় তেতিয়া সমস্ত পাপ শৰীৰৰ পৰা সকলোবিলাক বিনাশ হয় যে তাকো তহঁতে বিপ্ৰক তহঁতে শাস্তি দিবলৈ আহিছে বুলি তেওঁলোকক তিৰস্কাৰ কৰিছে যে যমৰ কিংকৰে যে বিপ্ৰে বহুত গুৰুতৰ পাপ কাম কৰি আছে যে তেওঁ অলপ নাম লওঁতেই কেনেকৈ তেওঁ পাপ সকলোবিলাক নাইকিয়া হ'ল
এইবুলি কোৱাত তেতিয়া বিষ্ণুদূতে কৈছে যে বহু প্ৰায়শ্চিত্তৰ কৰিলে শৰীৰ মাত্ৰহে পবিত্ৰ হয়, যে হৰিনাম স্মৰণ কৰাৰ লগে লগে অল্পই হওক তেতিয়া শৰীৰৰ পৰা সকলো পাপ নাইকিয়া হয়। যে ইয়াৰ উত্তৰটো কৈছে যমদূতক যে তহঁতে মনত তাপ নকৰিবি, যে মনু আদি যিসকল মহন্ত আছিলে তেখেতসকলে যে পাপৰ প্ৰায়শ্চিত্ত যিবিলাক বিধান কৰিছিলে তাত গুৰুৰ পাপক গুৰুতৰ হয়। যদি গুৰুৰ বাক্য বা গুৰুক অৱহেলা কৰিলে পাপ কেতিয়াও মোচন কৰিব নোৱাৰে। যে ক্ষুদ্ৰ পাপৰ প্ৰায়শ্চিত্ত অলপ কৰিলেই হয়। যে পাপৰ তাৰতম্যৰ কাৰণে তাত এনেকুৱা নিয়ম তাত বিহিছিলে যে হৰি নামত তেনেকুৱা একো নাইকিয়া, কেৱল নাম মাত্ৰ লৈলেই হন্ত সন্তোষ কিনো কৃপাময় হৰি। যে সমস্ত পাপ নাম উচ্চাৰণ কৰিলে সকলোৱে নাইকিয়া হয়। যে এজন ব্ৰাহ্মণ এজনী বিন্দু মাত্ৰ যেনি মদ প্ৰাণ কৰে তেতিয়া তাক কি কৈছে? মহাপাপী বুলি কৈছে। ঠিক তেনেকৈ অলপ যেনি নাম স্মৰণ কৰে কীৰ্তন কৰে তেতিয়া সকলো পাপ দাহন কৰি শৰীৰৰ পৰা নাইকিয়া কৰে। তপ জপ যাগ যজ্ঞ ব্ৰত যোনে যেনেকৈ য'তেই কৰে সি তাতেই নাইকিয়া হয়। যে কৰ্মৰ প্ৰায়শ্চিত্তই কেতিয়াও পাপ দূৰ কৰিব নোৱাৰে শৰীৰৰ পৰা। কেৱল হৰি নামে পাপৰ আলু উভাৰি পেলায়। যে এবাৰ নাম লওঁতেই বিপৰ সকলো পাপ নাইকিয়া হ'ল। যে বহুকাল যেতিয়া এঠাইত আন্ধাৰ হৈ থাকে, যেতিয়া তাত প্ৰদীপ জ্বলায় অৰ্থাৎ বিজুলী বাতি যেতিয়া পোহৰ তাত দি দিয়া যায় গোটেইখন পোহৰ হৈ যায়। ঠিক ঈশ্বৰ কৃষ্ণৰ নাম লোৱাৰ লগে লগে সকলো পাপ অনাদি জন্মৰ যিমানবিলাক পাপ আছে বৰ্তমান সকলোবিলাক নাইকিয়া হয়। যে পুনৰ পাপ আহি ওচৰ নাচাপেহি। যে যেতিয়া পোহৰ নাইকিয়া হয় অৰ্থাৎ ঈশ্বৰৰ নাম য'ত নাথাকে তাত অজ্ঞান আন্ধাৰে বেৰি ধৰে। কৃষ্ণৰ নাম সূৰ্যৰ সদৃশ, তেখেতৰ নাম প্ৰকাশ কৰাৰ লগে লগে অজ্ঞান আন্ধাৰ পাপ সকলোবিলাক বিনা হয়। যে প্ৰদীপ থাকিলে যেনেকৈ পোহৰ থাকিলে যেনেকৈ আন্ধাৰ নাথাকে, ঠিক ঈশ্বৰ কৃষ্ণৰ নাম থাকিলেও তাত পাপ আহিব নোৱাৰে। সকলোবিলাক বাসনাৰ সহিতে সকলোবিলাক ক্ষয় হয়, শৰীৰ শুদ্ধ হয়। সেইকাৰণে মহন্তসকলে সদায় কৃষ্ণৰ নাম গুণ সদায় কীৰ্তন কৰে একাগ্ৰচিতে। যাৰ নাম উচ্চাৰণতেই শুনৈ যত জন, হৈ মহাপবিত্ৰ পাপীতাৱখন। যে ঈশ্বৰ কৃষ্ণৰ নাম উচ্চাৰণ কৰাৰ লগে লগে যিমানখিনিলৈকে শুনে মহাপাপীয়ে শুনিলে পৰম মহাপবিত্ৰ হয়। শুনা সভা সদস্যই নেৰিবা শাস্ত্ৰৰ নয়, হৰিগুণ ভাগৱত সাৰ, সাধু সং অনুসৰা শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। যে আমাক কৈছে শাস্ত্ৰৰ নিয়ম নীতি আমি এৰিব নালাগে। ভাগৱতৰ গুণ নাম আমি সদায় সাধুৰ সংগত আমি শুনিব লাগে। তেতিয়া কি হয়? আমাৰ শৰীৰৰ যিবিলাক শৰীৰ ৰাজ্যত যিবিলাক বেয়া আচৰণ ভাৱ আছে, যে কাম ক্ৰোধ লোভ মোহ আদি কৰি যিবিলাক বেয়া আচৰণ, এই বস্তুবিলাক সাধুৰ সংগত ঈশ্বৰ কৃষ্ণৰ নাম গুণ শুনিলে সকলোবিলাক বিনা হয়। সেইকাৰণে একাগ্ৰচিতে তেখেতৰ নাম গুণ কীৰ্তন কৰিলে সকলোৱে উত্তম হয়। ইমানতে আমি ৰাখিছোঁ। গুৰু কৃষ্ণ কৃষ্ণ মহান হৃদয়ানন্দ গুৰু কৃষ্ণ।